যেহেতু বর্তমান ট্রেন্ডিংত চলি আছে ককরোচ জনতা পার্টি মাত্র 4 দিনত কিন্তু ককরোচ জনতা পাৰ্টিয়ে 16 ওপৰত ফলোৱাৰ সম্পূৰ্ণ কৰিলে। সেইকাৰণে নিশ্চয় আপোনালোকে ভিডিঅ' চাইছে যে বৰ্তমান ইণ্ডিয়াত নিউ পাৰ্টি ওলাইছে ককরোচ জনতা পার্টি। আপোনালোকে এবাৰ ফলোৱাৰটো চাই ল'ব। বৰ্তমান কিন্তু 16.8 M ফলোৱাৰ হৈ গ'ল। মই যেতিয়া ভিডিঅ' বনাই আছোঁ, ভিডিঅ' যেতিয়া মই আপলোড দিম তাৰপিছত কিন্তু 17 M ওপৰত হৈ যাব ফলোৱাৰ। যিহেতু বৰ্তমান ফলোৱাৰ ট্ৰেণ্ডিঙত চলি আছে, সেইকাৰণে কেনেকুৱাকৈ আপোনালোকে ককরোচ জনতা পাৰ্টিত জইন কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দিম। নিশ্চয় আপোনালোকে সকলোৱে জানে যে ককরোচ জনতা পাৰ্টিটো কেনেকুৱা হৈ গ'ল। এইকাৰণে আপোনালোকে কিন্তু যিসকলে জইন কৰিব বিচাৰিছে কেনেকুৱাকৈ আপোনালোকে ককরোচ জনতা পাৰ্টিত জইন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব ককরোচ জনতা পাৰ্টি। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যিসকলে ককরোচ জনতা পাৰ্টিত জইন কৰিব বিচাৰে সেইসকলে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব পাৰিব দিয়া আছে জইন দ্য পাৰ্টি। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। যিহেতু বৰ্তমান সকলোৱে ককরোচ জনতা পাৰ্টিত জইন কৰি আছে ইয়ং জেনেৰেশ্যনবিলাকে, সেইকাৰণে যদি আপোনালোকে ককরোচ জনতা পাৰ্টিত জইন কৰিব বিচাৰে এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনতে আপোনালোকে ইয়াত চাব পাৰিব দিয়া থাকিব জইন দ্য পাৰ্টি। এতিয়া আপোনালোকে জইন দ্য পাৰ্টিৰ ওপৰত বা জইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ফৰ্মটো অপেন হৈ যাব। ইয়াত কিছুমান দিয়া আছে আনএমপ্লয়মেণ্ট লেজি, ইয়াত কিছুমান অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে নম্বৰ 1 চাব দিয়া আছে আনএমপ্লয়। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যনত টিপ মাৰ্ক দি দিব। তাৰপিছত ইয়াত চাব দিয়া আছে জইন দ্য পাৰ্টিৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আই এম নট ৰবটত টিপ মাৰ্ক দি দিব। এতিয়া আপোনাৰ ওচৰত ফৰ্মটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত আপোনালোকৰ ইমেইল আই ডি অলৰেডি আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব। চাব দিয়া আছে নেম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ মোবাইল নম্বৰ আছে আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। ইয়াত কিছুমান অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে কিহৰ কাৰণে ককরোচ জনতা পাৰ্টিত জইন কৰিব বিচাৰে ইয়াত কিন্তু কিছুমান অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। আপোনালোকে ইয়াত নেম, আপোনাৰ ফোন নম্বৰ, ইয়াত আপোনালোকৰ ইমেইল আই ডি বহাই দিব লাগিব ককরোচ জনতা পাৰ্টিত জইন কৰিবলৈ হ'লে। তাৰপিছত ইয়াত চাব কিছুমান ইয়াত অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যনত বা ইয়েছ বা নোত আপোনালোকে ইয়াত টিপ মাৰ্ক দি দিব। তাৰপিছত ইয়াত চাব দিয়া আছে আৰ ইউ লেজি। আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যিটো ভাল হয় ইয়েছ হয় আপোনালোকে ইয়াত টিপ মাৰ্ক দি দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ইয়ৰ চেল্ফ এন ককরোচ জনতা পাৰ্টি। আপোনালোকে ইয়াৰ পৰা ইয়েছত টিপ মাৰ্ক দি দিব। তাৰপিছত আপোনালোকে ইয়াত ইয়েছ টিপ মাৰ্ক দি দিব যে মই ককরোচ জনতা পাৰ্টিত জইন কৰিম। ইয়াত চাব দিয়া আছে ককরোচ জনতা পাৰ্টি ইয়েছ। তাৰপিছত আপোনালোকে ইয়াত সকলো বহাই দি আপোনালোকে এতিয়া চাৰিমিনিটৰ ওপৰত ক্লিক কৰিব। লগতে কিন্তু আপোনালোকে ককরোচ জনতা পাৰ্টিত জইন কৰিলে। সেইকাৰণে যিসকলে ককরোচ জনতা পাৰ্টিত জইন কৰিব বিচাৰে সেইসকলে আজিয়ে জইন কৰি লওক। যদি এইবাৰ কিবা কাৰণত ককরোচ জনতা পাৰ্টিয়ে পাৰ্টি বনাই লয় তেনেহ'লে কিন্তু এইবাৰ বিজেপি চৰকাৰ বা কংগ্ৰেছ চৰকাৰ ইয়াত কিন্তু ইণ্ডিয়াত একো নহ'ব। যা চলিব ককরোচ জনতা পাৰ্টি জিন্দাবাদ।